ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ মাৰ্চ মাহৰ 13 তাৰিখৰ বাৰ হ'ব বৃহস্পতিবাৰ আজি তিথি হ'ব শুক্লা চতুৰ্দশী তিথি নক্ষত্ৰ হ'ব পূব ফাংগুনী নক্ষত্ৰ যোগ হ'ব ধৃতি যোগ তাৰ পিছত খুল যোগ আৰম্ভ হ'ব কৰণ হ'ব বনিষ্কৰণ তাৰ পিছত বৃষ্টিকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব সিংহ ৰাশি আজি জন্মত সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য নৰগণ মৰণ দুখনে যোগিনী পশ্চিমত আজি সূৰ্য উদয় হ'ব 5:38 সূৰ্যাস্ত সময় হ'ব 5:26 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ইতিবাচক মনোভাৱ ৰাখিলে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বাকী থকা ভূমি আৰু সম্পত্তিৰ সম্পৰ্কীয় বিষয়সমূহ সমাধানৰ বাবে আশা কৰা হৈছে ঘনিষ্ঠ আত্মীয়ৰ সৈতে এটা বিশেষ বিষয়ত গুৰুত্ব আৰু উপকাৰী আলোচনা হ'ব পাৰে পৰিয়ালৰ নিয়ম নীতি পালন কৰক নহলে ঘৰৰ বয়োজ্যেষ্ঠসকলে খং কৰিব পাৰে আজি দিনটোৰ খঙে কথাবোৰ আৰু বেছি বেয়া কৰি তুলিব পাৰে গতিকে খংৰাগবোৰ অলপ কমাই কৰিবৰ বাবে চেষ্টা কৰক কোনো কাৰণ নোহোৱাকৈ আজি কিছু মানহানি বা মিছা অভিযোগৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত কিছু চিন্তা বাঢ়িব পাৰে খং উঠিব পাৰে আপোনালোকৰ ভুল প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো ভাল হ'ব ব্যৱসায়ত আপুনি নতুন অংশীদাৰিত্বৰে সম্পৰ্কৰ অফাৰ পাব পাৰে ভাল অৰ্ডাৰ পাব পাৰে ৰাজনৈতিক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু সহায় আপোনালোকৰ ব্যৱসায়ৰ বাবে এক নতুন দিশ প্ৰদান কৰিব পাৰে কিছু লোকৰ অফিচৰ উচ্চপদস্থ বিষয়ৰ বিষয় কিবা এটা আপোনালোকক অলপ আমনি কৰিব পাৰে খং উঠাব পাৰে বৈবাহিক সম্পৰ্ক মধুৰ হ'ব দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰত ইতিবাচক শক্তি প্ৰাধান্য থাকিব লগতে কোনো সদস্যৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে আজি এই সময়খিনিত দিনটোৰ প্ৰথম ভাগত কোনো কাৰণতে আপোনালোকৰ ভিতৰত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব ছালৰ লগত জড়িত যিকোনো পুৰণি ৰোগৰ সৃষ্টি হ'ব পাৰে বিনিয়োগৰ বাবে মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত অনুকূল সময় অনুকূল মাত্ৰ ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰক অভিজ্ঞ ব্যক্তিৰ সংগ পাব আৰু নিজৰ ভিতৰত আচৰিত ধৰণৰ আত্মবিশ্বাস আৰু শক্তি অনুভৱ কৰিব এলাহ আৰু অসাৱধানতাৰ বাবে কামবোৰ পিছুৱাই দিবলৈ চেষ্টা নকৰিব নিজৰ ওপৰত বিশ্বাস ৰাখক আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে আজি শান্তভাৱে সমাধান কৰক বুলি কৈছে কিছুমান সমস্যাৰ আজি ব্যৱসায়ত এই সময়ত অধিক কঠোৰ পৰিশ্ৰম আৰু মনোযোগৰ প্ৰয়োজন সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনা কোনো বিশেষকৈ তৎক্ষণাত কাম নকৰিব অৰ্থনৈতিক যি সমস্যা সেইখিনি কিছু পৰিমাণৰ কমিব বুলি কৈছে আজি নিয়োজিত লোকে নিজৰ পছন্দ অনুসৰি কামৰ বোজা পাব পাৰে নিজৰ ভাল লগা কামত আপোনালোকে কিছু দায়িত্ব পাব পাৰে আজি ঘৰুৱা জীৱন শৃংখলাবদ্ধ আৰু সুখী কৰি ৰখাৰ ক্ষেত্ৰত আপুনি যথেষ্ট পৰিমাণে কষ্ট কৰিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক মনৰ ভাৱবোৰ বুজিব লাগিব অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে স্বাস্থ্যৰ সম্পৰ্কীয় সৰু সৰু সমস্যাৰ উঠা নমা আপোনালোকৰ বাবে হ'ব পাৰে বুলি কৈছে বা অসাৱধানতাৰে গ্ৰহণ কৰিব নালাগে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত অসাৱধান হ'ব নালাগে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক বুলি কৈছে আজি ঘৰখনত শৃংখলাবদ্ধ পৰিৱেশ আপুনি গঢ়ি তোলাৰ ক্ষেত্ৰত সক্ষম হ'ব বুলি কৈছে ঘৰুৱা দায়িত্বখিনি আপোনালোকে সুন্দৰভাৱে পালন কৰিব ঘৰুৱা দায়িত্ব আপোনালোকে পালন কৰাৰ ক্ষেত্ৰত ভূমিকা অতুলনীয় হ'ব বুলি কৈছে আজি যিকোনো কাম কৰোঁতে পিতৃসদৃশ ব্যক্তিৰ পৰা বিশেষকৈ পৰামৰ্শ লওক গাইডেঞ্চ লওক জীৱনসংগীৰ পৰা পৰামৰ্শ লওক ভাই ভনী দাদা সকলোৰে পৰা আপোনালোকৰ পৰামৰ্শখিনি লৈ যদি কিবা এটা ভাল কামত আগবাঢ়ে শুভ কামত নিশ্চয়কৈ সফলতা লাভ কৰিব বুলি কৈছে কিবা এটা ভুল মিষ্টেক থাকিলেও তেওঁলোকে আঙুলিয়াই দিব গতিকে তেনে ক্ষেত্ৰত তেওঁলোকৰ পৰামৰ্শ ল'বলৈ একেবাৰে কুণ্ঠাবোধ নকৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি আজি আপোনালোকৰ ইচ্ছামতে কামবোৰ কৰি সুখৰ সময় কটাবলৈ সুযোগ পাব আধ্যাত্মিক সুখ অনুভৱ কৰিব জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ সংগলৈ আপুনি বহুতো ব্যৱহাৰিক তথ্য জানিব পাৰিব একাগ্ৰতাৰ অভাৱত হৈ থকা কামত কিছু ব্যাঘাত জন্মালে সমস্যাবোৰ বাঢ়িব পাৰে সংযম আৰু ধৈৰ্যৰে কাম কৰক কাৰো লগত বেছি তৰ্কত লিপ্ত নহ'ব এই সময়খিনিত অৰ্থাৎ আজি দিনটোত আজি বাহনখনৰ লগত জড়িত কিছু ডাঙৰ খৰচো হ'ব পাৰে কিছু লোকৰ ব্যৱসায় সম্পৰ্কে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি তৎক্ষণাত পিছুৱাই নিদিব কিছুমান সিদ্ধান্তবোৰ লওঁতে অলপ সতৰ্কতা অৱলম্বন কৰক তাৰপিছতে আপোনালোকে আগবাঢ়ক ব্যক্তিগত ব্যস্ততাৰ বাবে কৰ্মৰ ক্ষেত্ৰত বেছি সময় দিব নোৱাৰিব পাৰে আজি মনত ৰাখিব
যে আপোনালোকৰ বিৰুদ্ধে বা আপোনালোকৰ শত্ৰুৱে আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে নিয়োজিত লোকৰ বাবে অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰি থাকিব ছাপোৰ্ট পাব যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰ অধিক তীব্ৰতৰ হৈ পৰিব বুলি কৈছে আলোচনাৰ জৰিয়তে বিতৰ্কিতৰ যি সমস্যা বা তৰ্কৰ পেচাল সেই সমস্যাৰ সমাধানৰ বাবে প্ৰচেষ্টা সফল হ'ব আজি বন্ধু বা আত্মীয় পৰামৰ্শ আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ পথ মুকলি কৰিব পাৰে পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কাম কাজতো সময় অতিবাহিত কৰা হ'ব বয়োজ্যেষ্ঠসকলৰ পৰাও পথ প্ৰদৰ্শন লাভ কৰি থাকিব আজি মানসিক শান্তি পাবলৈ ধৰ্মীয় স্থানত কিছু সময় কটাওক যদি কোনো ধৰণৰ সহায়ৰ প্ৰয়োজন হয় তেন্তে ভাই ভনীসকলক অনুৰোধ কৰাটো উপযুক্ত বা কিছু ৰিকুৱেষ্ট কৰিলে সেই সমস্যাখিনি সমাধান হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি একেবাৰে অসাৱধান হ'ব নালাগে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে আজি অন্য কামত সময় অতিবাহিত কৰাতকৈ নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু ফ'কাছ দিব লাগে বিশেষকৈ যুৱক যুৱতীসকলে এই সময়খিনিত অসাৱধান হ'ব নালাগে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ধৰিলেও বিশেষকৈ এই সময়ত কৰ্মৰ ক্ষেত্ৰত উপস্থিত থকাটো বাধ্যতামূলক অন্যথা কোনো বাহিৰাৰ ব্যক্তি আপোনালোকৰ কৰ্মচাৰীসকলৰ মাজত সংঘাতৰ সৃষ্টি কৰিব পাৰে ব্যাঘাত জন্মাব পাৰে ইলেক্ট্ৰনিক সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায় লাভজনক পৰিস্থিতি আজি সৃষ্টি হৈছে এই সময়খিনিত আপোনালোকৰ প্ৰচেষ্টাৰ চলাব লাগিব ব্যৱসায়ত কষ্ট কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদো ঘৰতে থাকিব বুলি কৈছে কিন্তু সৰু কথা বতৰাক লৈ তৰ্ক পেচাল কৰিব নালাগে ধৰি নাৰাখিব সকলো কথা বতৰা কিছুমান এৰা ধৰা মাজেৰে আপোনালোকে চলিবৰ বাবে চেষ্টা কৰক আজি বন্ধু বান্ধৱ বা পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাব পাৰে আজি যদি আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হয় তেন্তে সজাগ হওক এই সময়ত বৰ্তমান স্বাস্থ্য সম্পৰ্কীয় নিয়মসমূহ সম্পূৰ্ণৰূপে মানি চলাটো বিশৰাশী জাতক জাতিকাসকলৰ প্ৰয়োজন আছে বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে এই সময়খিনিত নিজৰ শৰীৰটোৰ প্ৰতি আপোনালোকে সময় দিব লাগিব জিৰণি ল'ব লাগিব কাম কৰি থাকিলে নহ'ব বা আপোনালোকে কি খাদ্য খাইছে কেনেকৈ আপোনালোকে আগবাঢ়িছে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব পুষ্টিকৰ খাদ্য খাওক নিজৰ হেল্থৰ উপকাৰী খাদ্য খাওক নিশ্চয়কৈ স্বাস্থ্যৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব গতিকে স্বাস্থ্যৰ সম্পদ স্বাস্থ্যটো ভাল কৰি ৰাখিলেহে আপুনি কাম কৰিব পাৰিব এই কথা সদায় মনত ৰাখিব নিশ্চয়কৈ উপকৃত হ'ব আজি ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অহাৰ কামত মনোযোগ দিয়াৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে গতিকে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিলে উপকৃত হ'ব কাকো ধন ধাৰে নিদিব তৎক্ষণাত মাতৃৰ স্বাস্থ্যৰ কিছু আপোনালোকৰ অৱনতি ঘটিব পাৰে গতিকে নিজৰ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব বজাই ৰাখক অলপ ফ'কাছ দিয়ক নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি এই সময়ত আপোনালোকৰ যোগাযোগ শক্তিশালী কৰাৰ মনোনিৱেশ কৰক জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী থাকিলে সফলতা লাভ কৰিব গতিকে ভাল চিন্তা কৰি যদি আগবাঢ়ি যায় ভাল ইতিবাচক চিন্তা কৰে পজিটিভ থিংকিং লৈ থাকে মনত নিশ্চয় সফল হ'ব ভাল আইডিয়াও লাগিব আৰু নিজৰ এইমৰ ওপৰত নিজৰ লক্ষ্যৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগিব আজি শিশুৰ ফলাফলৰ সন্দৰ্ভত সন্তুষ্টি থাকিব কিছু লোকৰ যাৰ বাবে মনটো অন্যান্য কামতো কেন্দ্ৰীভূত হ'ব ধ্যান ৰাখক আজি বাজেটৰ যত্ন লওক আৰু বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰিবলৈ কোৱা হৈছে গতিকে মিথুন ৰাশি জাতক জাতিকাসকলে নিজৰ টকা পইচা খৰচ কৰোঁতে অলপ সাৱধান হ'ব লাগিব টকা পইচা ইনভেষ্ট কৰোঁতে সাৱধান হ'ব লাগিব বিনিয়োগ কৰোঁতে সাৱধান হ'ব লাগিব নিজৰ খৰচটো কিন্তু নিয়ন্ত্ৰণ কৰক অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণত আনিব লাগিব আজি কোনো বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰি থাকোঁতে কিন্তু শব্দ ব্যৱহাৰ ভাল কৰক ইয়াৰ ফলত আপোনালোকৰ সুনামৰ সুনাম বৃদ্ধি পাব যদি শব্দ ব্যৱহাৰ বা ভাল আচৰণ নকৰে তেনেহ'লে সুনাম ক্ষতি হ'ব পাৰে গতিকে এই কথা মনত ৰাখিব আনৰ লগত ব্যৱহাৰ কৰাৰ সময়ত ইতিবাচক মনোভাৱ আপোনালোকে গ্ৰহণ কৰক আজি ব্যৱসায়ত সাৱধান হৈ যিকোনো সমস্যা দূৰ কৰিব পাৰিব শ্বেয়াৰ জল্পনা কল্পনা আদিৰ কামত বিশেষকৈ ধন বিনিয়োগ কৰাটো ভাল নহয় বৰ্তমান সময়ত চাকৰিত বিশেষকৈ পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকৰ পক্ষত হ'ব বুলি কৈছে পৰিয়ালৰ সৈতে এক সময় বিশেষকৈ কটাক সুখ শান্তি বাঢ়িব ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত আপোনালোকৰ মধুৰতাৰ বৃদ্ধি পাব বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকিব লাগে সাৱধানে বাহনখন চলাব লাগে আজি এই সময়ত পৰি যোৱা বা আঘাত পোৱাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে গতিকে সাৱধানে আগবাঢ়ক বা মেচিনাৰী বস্তু ব্যৱহাৰ কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিলে উপকৃত হ'ব আজি নিজৰ ফেমিলিৰ সৈতে বা নিজৰ পৰিয়ালৰ সৈতে শিথিলতা আৰু আনন্দত কটাব ঘৰখনৰ ৰূপান্তৰৰ সৈতে জড়িত পৰিকল্পনাসমূহ কাৰ্যত পৰিণত হ'ব পাৰে যদি আপুনি সম্পত্তি বা আন কোনো কামৰ বাবে ঋণ ল'বলৈ চেষ্টা কৰিছে তেন্তে আজি সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে আজি কোনো নেতিবাচক কাম হ'লে বিশেষকৈ মনোবল কমি যাবলৈ নিদিব যদি কিবা এটা কামত ছাকচেছ হোৱা নাই সফল হোৱা নাই হতাশ হ'ব নালাগে নিজৰ যি মনোবল নিজৰ মনৰ যি শক্তি কেতিয়াও কমি যাবলৈ নিদিব আপোনাৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ভাই ভনীৰ পৰা উপযুক্ত সমৰ্থন লাভ কৰিব
সেয়েহে তেওঁলোকৰ সৈতে আন্তৰিক সম্পৰ্ক যিমান পাৰে আপোনালোকে বজাই ৰাখক, আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক, বুজাবুজিৰ মাধ্যমেৰে আপোনালোকে চলক, নিশ্চয়কৈ উপকৃত হ'ব। ব্যৱসায়িক স্থানত আপোনালোকৰ যি উপস্থিতি বাধ্যতামূলক কৰক, কোনো ধৰণৰ ফোন কল বা ইমেইল আদি আওকাণ নকৰিব। আপুনি হয়তো এটা উৎকৃষ্ট অৰ্ডাৰ বা চুক্তি পাব পাৰে, কিন্তু বিত্তীয় সম্পৰ্কীয় কামবোৰ সাৱধানে কৰক। চাকৰি বিশেষকৈ ক্ষেত্ৰত আগ্ৰহী লোকসকলে কিছু ভাল খবৰ লাভ কৰিব পাৰে। আজি পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কীয় পাৰিবাৰিক অনুমোদন পাব পাৰে। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক। ডিঙিৰ এলাৰ্জি আৰু কাহ চৰ্দিৰ সমস্যাৰ আপোনালোকক অশান্তি দিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক, উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো আজি চাইছে, ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আপোনাৰ পৰিকল্পনা বিশেষকৈ আগবঢ়াই নিবৰ বাবে চেষ্টা কৰক। যি পৰিকল্পনা বা প্লেনিং আছে সেইখিনি মতে কাম কৰক বুলি কৈছে। আজি আপোনালোকৰ পৰিচালনা ক্ষমতা উন্নত কৰিবলৈ আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰো সমৰ্থন লওক বুলি কৈছে। ইয়াৰ দ্বাৰা কি হ'ব, আপুনি কামখিনি দ্ৰুতগতিত আগবঢ়াই নিব পাৰিব বা দ্ৰুত সফলতা লাভ কৰিব পাৰিব আৰু আপোনালোকৰ বহু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। ভূমি সম্পৰ্কীয় কিছু সুবিধাও আপোনালোকৰ পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ কামৰ যি স্তৰ কমি যাবলৈ নিদিব। আন ক্ষেত্ৰত ব্যস্ত থকাৰ লগতে ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ উন্নতিৰ বাবে ঘৰখনৰ বাবে চিন্তা কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ। অন্যথা পৰিয়ালৰ সদস্যৰ পৰা অসন্তুষ্টি আহিব পাৰে। কিছু সময় ধৰ্ম বা আধ্যাত্মিকতাত মনোনিৱেশ কৰিলে নিজৰ মনটোৱে বিশেষকৈ শান্তি পাব। এই সময়খিনিত ব্যৱসায়িক স্থানত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ কৰিব নালাগে, কাৰণ এই সময়ত বাহিৰৰ কাম কাজত অধিক সময় খৰচ কৰা হ'ব পাৰে। কামৰ দক্ষতা বৃদ্ধি কৰিব লাগিব। নিয়োজিত লোকসকলে যিকোনো প্ৰকল্পত যুক্তিসংগত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। যিমান পাৰে কষ্ট কৰক বুলি কৈছে। আজি পৰিয়ালৰ পৰিৱেশ সুখৰ পৰিৱেশ থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ লগত জড়িত হৈ পঢ়া শুনা আৰু কেৰিয়াৰৰ ক্ষতি কৰিব নালাগে। খং আৰু খৰখেদাৰ বাবে বিশেষকৈ কিছুমান সমস্যা হ'ব পাৰে। খং নিয়ন্ত্ৰণ কৰক। ৰক্তচাপ আদিৰ লগত জড়িত বা প্ৰেছাৰৰ কিছু সমস্যা আপোনালোকৰ বাঢ়িব পাৰে কিছু লোকৰ, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব। আজি কৈছে যে বিশেষ বন্ধুৰ নিৰ্দেশনাত দীৰ্ঘদিনীয়া যিকোনো চিন্তা বা মানসিক চাপৰ পৰা অলপ সকাহ পাব। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে বা স্থাপন কৰিলে পাৰিবাৰিক পৰিৱেশত সুখদায়ক পৰিৱৰ্তন আহিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ পঢ়া শুনাক লৈ উৎসাহিত হ'লে উপকৃত হ'ব। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য নিশ্চিতভাৱে লাভ কৰক। তৎক্ষণাত টকা পইচা ইনভেষ্ট কৰি নিদিব। মূলধন বিনিয়োগ কৰোঁতে বহুত বেছি সাৱধান হওক বুলি কৈছে, কাৰণ আপোনালোকৰ নিজৰ ধন এবাৰ গ'লে কিন্তু সেই ধন উভতি অহাত বহুত কষ্ট হ'ব। গতিকে বিনিয়োগ কৰোঁতে বহুত বেছি সাৱধান হওক বুলি কৈছে। এই সময়ত পৰিস্থিতি অনুকূল হৈ আছে। আজি খং নিয়ন্ত্ৰণ কৰক। ধৈৰ্য আৰু বিশ্বসনীয়তাৰে আপুনি সোনকালে পৰিস্থিতি স্বাভাৱিক কৰি তুলিব পাৰিব বুলি কৈছে। ব্যৱসায়ৰ লগত জড়িত সৰু সৰু কথাবোৰো গুৰুত্ব দিয়াটো আপোনালোকৰ প্ৰয়োজন বুলি কৈছে। বৰ্তমান পৰিস্থিতি কিছু প্ৰতিকূল, কিন্তু ধৈৰ্য ধৰিব। অতি সোনকালে নতুন ব্যৱসায়িক চুক্তি পাব পাৰে। চাকৰিত কিছু ইতিবাচক পৰিৱৰ্তন হোৱা আশা কৰা হৈছে। আজি জীৱনসংগী অনুভৱক সন্মান কৰক। বিবাহৰ যোগ্য লোকৰ বাবে উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে অহাৰ। এলাৰ্জিৰ সম্পৰ্কীয় যিকোনো সমস্যাৰ পৰা সকাহ পাবলৈ পৰিৱৰ্তিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। হোলীৰ শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিলোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। সিংহ ৰাশি, আপোনাৰ দক্ষতাৰ ভিত্তিত কিছুমান উৎকৃষ্ট কাম সম্পূৰ্ণ কৰিব পাৰিব। যিকোনো পুৰণি সমস্যাৰ সমাধানো আজিৰ দিনটোত হ'ব পাৰে। চেষ্টা কৰক। আপোনাৰ আকৰ্ষণীয় কাৰ্যকলাপতো কিছু সময় কটাওক। নিজৰ ভাল লগা কামতো কিছু সময় দিয়ক বুলি কৈছে। ইয়াৰ দ্বাৰা আপুনি আধ্যাত্মিক আৰু মানসিক সুখ লাভ কৰিব। আজি দিনটোৰ আৰম্ভণিতে কৰাৰ যি কামত কিছু অলপ সমস্যা বা বাধা আহিব পাৰে, কিন্তু ভয় কৰিব নালাগে। সমস্যাবোৰলৈ ভয় কৰাৰ পৰিৱৰ্তে সেইবোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে যত্ন লওক। নিজে কৰিবৰ বাবে চেষ্টা কৰক। আজি হেৰুৱা বা পাহৰি যোৱা বস্তুৰ বাবে আপোনালোকৰ চিন্তা হ'ব পাৰে। নিজে ক'ৰবাত আপোনালোকে ৰাখি থৈ দিব, পাছত আপোনালোকৰ নিজৰে চিন্তা থাকিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এনে সময়ত ধৈৰ্য বজাই ৰাখি আপোনালোকে কাম কৰক বুলি কৈছে। এই সময়খিনিত খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। নিশ্চয়কৈ উপকৃত হ'ব। আজি নতুন কাম আৰম্ভ কৰিবলৈ ব্যৱসায়িক ক্ষেত্ৰত অলপ অপেক্ষা কৰক, কাৰণ ব্যৱসায়িক কামৰ বাবে পৰিস্থিতি এতিয়াৰ বাবে একেবাৰে একেই থাকিব, কিন্তু এই সময়ত অলপ সাৱধানে আগবাঢ়িবই লাগিব। এই সময়ত বিপণন সম্পৰ্কীয় কামবোৰ বুজিবলৈ আৰু আপোনালোকৰ যোগাযোগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত ব্যয় কৰক।
কাৰ্যালয়ত বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত সংযত আচৰণ বজাই ৰাখিব লাগে, সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগে। আজি ঘৰখনতে কিবা এটা মূল্যৱান বস্তু ক্ৰয় কৰাৰ বাবে পৰিয়ালৰ সকলো সদস্য সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ একেবাৰে নিদিব। এই সময়খিনিত বতৰৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। সংক্ৰমণৰ দৰে পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাৰ দিনটো আৰম্ভণিৰ সময়ছোৱাত আজি শুভ কামনাৰ সময়। কিছু পৰিৱৰ্তনৰ দিশত যদি কাম কৰে সফল হ'ব। পৰিয়াল সম্পৰ্কে যিকোনো বিষয়ৰ সন্দৰ্ভত পাৰস্পৰিক আলোচনাই উপযুক্ত ফলাফল দিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ এটা প্ৰকল্প সম্পূৰ্ণ কৰি গৌৰৱ অনুভৱ কৰিব। আজি চিন্তা নকৰাকৈ আনৰ কথা বিশ্বাস নকৰিব। কেতিয়াবা আপোনালোকৰ খং আৰু খৰখেদাৰ স্বভাৱটোৱে আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিছু সময় আধ্যাত্মিকতাত আপোনালোকে কটাওক, আত্মনিৰীক্ষণত কটাওক, মানসিক শান্তি পাব, কিছুমান প্ৰব্লেমৰ সলিউশ্যন বিচাৰি পাব, সমস্যাৰ সমাধান বিচাৰি পাব বুলি কৈছে যদি অকলশৰে অলপ সময় কটায়, চিন্তা কৰে। ইয়াৰ ফলত আপোনালোকৰ মাজত উচিত অনুচিতৰ বা ভাল বেয়াৰ যিখিনি আপোনালোকে দিশ সেইখিনি বুজাবুজি সৃষ্টি হ'ব মনত। ব্যৱসায়ত পৰিকল্পনা ৰূপায়ণৰ সৈতে জড়িত এটা প্ৰস্তাৱে অনুমোদন লাভ কৰিব পাৰে। অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত ইজনে সিজনৰ প্ৰতি আস্থা আৰু স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। সকলো ক্লিয়াৰ কৰি ৰাখিব লাগে, তৰ্ক পেচাল কৰিব নালাগে, যাতে সকলো ডিচিপ্লিনভাৱে আপোনালোকে চলাই নিয়ক বুলি কৈছে। কাৰ্যালয়ত অতিৰিক্ত কামৰ বোজাৰ বাবে অতিৰিক্ত সময় কটাবলগীয়া হ'ব পাৰে, বেছিকৈ কাম কৰিবলগীয়া হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় বিশেষকৈ কৈছে যে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষৰ হ'লেও বৰ্তমান বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। কিছু লোকৰ জ্বৰ বা শাৰীৰিক বিষ আদিৰ সমস্যা হ'ব পাৰে, গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। কন্যা ৰাশি, আজি ব্যক্তিগত কাম সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে। নিজৰ যি পাৰ্চনেল কাম আছে, ঘৰুৱা যি কাম আছে, সেই কামখিনি সম্পূৰ্ণ কৰাৰ বাবে উত্তম সময়। সম্পূৰ্ণ আত্মবিশ্বাসেৰে জড়িত হওক। শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বা ল'ৰা ছোৱালীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা আৰু তেওঁলোকৰ বাবে অতি উপকাৰী হ'ব। আজি ৰাজনৈতিক আৰু সামাজিক বৃত্তৰ সম্প্ৰসাৰণ লাভজনক হ'ব। ধ্যান ৰাখক, আজি কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ দায়িত্ব বুজি লোৱাটো ভাল হ'ব বা দায়িত্ব বুজি পোৱাটো গুৰুত্বপূৰ্ণ। আয়কৰ ঋণ আদিৰ লগত জড়িত যিকোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই কামবোৰ তৎক্ষণাত সমাধান কৰিবলৈ চেষ্টা কৰক। আজি ল'ৰা ছোৱালীৰ বিশেষকৈ কাম কাজ আৰু সংগৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয় বুলি কৈছে এজ এ পেৰেণ্টছ হিচাপে। ব্যৱসায়ৰ ক্ষেত্ৰত যিকোনো ঠাইতে বিনিয়োগৰ বাবে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সেই বিষয়ে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক বুলি কৈছে কন্যা ৰাশি জাতক জাতিকাসকলে। যদি কোনো সংস্কাৰ বা সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনা কৰিছে আজি, তেন্তে বিশেষকৈ ইয়াৰ ওপৰত আপোনালোকৰ মনোযোগ ৰাখক। চৰকাৰী চাকৰি এটাত বিশেষকৈ ৰাজহুৱা স্থানত বিশেষ সাৱধান হোৱাটো প্ৰয়োজন আছে। আজি নিজৰ ফেমিলিত বা পৰিয়ালত সুখ আৰু সমৃদ্ধি থাকিব। দিনটোৰ প্ৰথম ভাগত আতিথ্য সময় অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কতো পৰিয়ালৰ অনুমোদন পাব পাৰে বুলি কৈছে। দিনটো আৰম্ভণিৰ সময়ছোৱাত গেছ আৰু এচিডিটিৰ সমস্যাৰ হ'ব পাৰে, সৰু সৰু সমস্যা হ'ব পাৰে। অলপ যত্ন ল'লে আপোনালোকৰ স্বাস্থ্য ঠিকে থাকিব। আজি নিজৰ ঘৰখনৰ বা পৰিয়ালৰ সন্দৰ্ভত লোৱাৰ আৱেগিক সিদ্ধান্ত কিছু ক্ষেত্ৰত পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা কঢ়িয়াই আনিব পাৰে। যুৱক যুৱতীসকলে নিজৰ পচন্দৰ যিকোনো পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ বাবে কিছু সুবিধা লাভ কৰিব পাৰে বুলি কৈছে। বিশিষ্ট ব্যক্তিৰ সৈতে মত বিনিময় বাঢ়িব আৰু আপোনালোকৰ ব্যক্তিত্বও উন্নত হ'ব বুলি কৈছে। আজি ধ্যান ৰাখক, খঙৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব। খং নিয়ন্ত্ৰণ কৰিবই লাগিব। আজি খৰচৰ ক্ষেত্ৰত আপোনালোকে বেছি উদাৰ নহ'ব। খৰচ বিশেষকৈ আপোনালোকে অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব। ইগ' আৰু অতি আত্মবিশ্বাসৰ দৰে পৰিস্থিতি আপোনালোকৰ কামত কিন্তু অলপ প্ৰব্লেম সৃষ্টি কৰিব পাৰে বা বাধাৰ সৃষ্টি কৰিব পাৰে। সহজ সৰল আৰু সৎ স্বভাৱ হওক আৰু মানুহৰ লগত কথা পাতোঁতে সাৱধান হওক। আজি আপোনালোকৰ নথি পত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা যদি আপুনি ব্যৱসায়িক বিষয়ত ডাঙৰ বিনিয়োগৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে উপযুক্ত পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। আজি কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখক। অফিচত বা কৰ্মক্ষেত্ৰত চলি থকা ৰাজনীতিৰ বাবে নিয়োজিত লোকসকলে অশান্তি পাব পাৰে। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো উচিত। প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰাখক। আজি বিবাদৰ সম্ভাৱনা আছে। আজি দিনটোৰ শেষৰ দলত বিশেষকৈ কাহ চৰ্দিৰ সমস্যাবোৰ বাঢ়িব পাৰে। দিনটোৰ মধ্যভাগতো আপোনালোকৰ এইখিনি সময়ত আপোনালোকৰ কিছু কাহ চৰ্দিৰ সমস্যা বা জ্বৰ আদি হ'ব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত টাইম টেবুল মেইনটেইন কৰক। টোপনিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। ঠাণ্ডা প্ৰকৃতিৰ বস্তু বৰ্তমান সময়টো পৰিহাৰ কৰক। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। তুলা ৰাশি, আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ দ্বাৰা আপুনি সফলতা লাভ কৰিব বুলি কৈছে।
আপুনি উপযুক্ত পথ প্ৰদৰ্শন পাই থাকিব শিশুৰ ভৱিষ্যতৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কাম আজি সম্পূৰ্ণ কৰিলে অতিশয় শান্তি আৰু সকাহ পাব বুলি কৈছে আজি আত্মীয়ৰ লগত সঠিক সম্প্ৰীতি বজাই ৰাখক আৰু সৰু সৰু কথাবোৰত আওকাণ কৰা ক্ষেত্ৰত আপুনি গুৰুত্ব প্ৰদান কৰক সৰু সৰু কথা বতৰাবোৰে কিন্তু সম্পৰ্কত কিছু বিভাজনৰ সৃষ্টি কৰিব পাৰে আজি আপোনালোকৰ খং আৰু ক্ৰোধ নিয়ন্ত্ৰণ কৰিলে শান্তিপূৰ্ণ ব্যৱস্থা হ'ব বুলি কৈছে মনত ৰাখিব যে চৰ অফৰ ফলত অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে ব্যৱসায়িক বিষয়ত কিছু সমস্যা আহিব পাৰে সাহস বজাই ৰাখক আৰু লগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক বুলি কৈছে কিবা এটা জব পাবলৈ হ'লে বা চাকৰি পাবলৈ হ'লে বা কৰ্মসংস্থাপন পাবলৈ চেষ্টা কৰা লোকসকলে সাক্ষাৎকাৰ বা প্ৰতিযোগিতামূলক পৰীক্ষাত অধিক কষ্ট কৰাটো প্ৰয়োজন আছে বৰ্তমান সময়ত নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু গুৰুত্ব দিয়ক বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্কই পাৰস্পৰিক সম্পৰ্ক অধিক মজবুত কৰি তুলিব পাৰে বিবাহযোগ্য লোকৰ মাজত বিশেষকৈ ভাল সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনা আছে আজি স্বাস্থ্য সম্পৰ্কত যিকোনো পুৰণি সমস্যাৰ পুনৰ উদ্ভৱ হ'ব পাৰে অসাৱধান নহ'ব আৰু নিশ্চিতভাৱে চিকিৎসকৰ সৈতে যোগাযোগ ৰাখক বুলি কৈছে আজি ঘৰৰ কিছু সংস্কাৰ বা সজ্জাৰ সম্পৰ্কে কিছু আলোচনা হ'ব পাৰে আৰু পৰিয়ালৰ লোকৰ মাজত উৎসাহৰ পৰিৱেশ দেখা পোৱা যাব যিকোনো কাম কৰাৰ আগতে তাৰ বাবে বাজেট বনাই লওক কি কৰিব কেনেকৈ আগবাঢ়িব কেনেকৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত সমস্যাবোৰ সমাধান কৰিব তেতিয়াহে আপোনালোকৰ আৰ্থিক সমস্যাৰ পৰা ৰক্ষা পৰিব বা আপোনালোকে নিজৰ কাম কাজখিনি শৃংখলাবদ্ধভাৱে চলাই নিব পাৰিব আজি আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ অপ্ৰয়োজনীয় সমালোচনাত আপুনি অলপ মনত আঘাত পাব পাৰে কষ্ট পাব পাৰে বুলি কৈছে অৰ্থনৈতিক যি অৱস্থা আপোনালোকৰ স্বাভাৱিক হৈ থাকিব এই সময়ত কোনো ধৰণৰ ধন সম্পৰ্কৰ লেনদেন তৎক্ষণাত নকৰিব আপুনি কিবা এটা গুৰুত্বপূৰ্ণ বস্তু হেৰুৱাব পাৰে গতিকে সাৱধান হওক ব্যৱসায়ত উত্থান পতন হ'ব কৰ্মচাৰীৰ পৰা কাম লোৱাৰ সময়ত সম্পূৰ্ণ যত্ন লওক আজি অসাৱধানতাই আপোনালোকৰ ক্ষতি কৰিব পাৰে ইয়াৰ উপৰি বিশেষকৈ আপোনালোকৰ সহকৰ্মী এজনৰ নেতিবাচক মনোভাৱেও আপোনালোকক অশান্তি দিব পাৰে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত এটা প্ৰকল্প সম্পূৰ্ণ কৰিলে সকাহ পাব ঘৰৰ পৰিৱেশ সুদায়ক হ'ব সদস্যসকলৰ মাজত পাৰস্পৰিক মৰম আপোনালোকৰ থাকিব প্ৰেমৰ সংগীৰ সৈতে হোৱা বিশেষকৈ যি ধৰণৰ ভুল বুজাবুজি সেইখিনি দূৰ হ'ব মানসিক চাপে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি নিজৰ খোৱাবৰ ক্ষেত্ৰত ধ্যান ৰাখক মানসিক চাপমুক্ত হৈ থাকিবলৈ যোগৰ সহায় লওক ধ্যান কৰক এক্সাৰচাইজ কৰক নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে বাদামী ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ঠিক ৰাখি আপোনালোকৰ পৰিকল্পনাক গঢ় দিবলৈ অনুকূল সময় দীৰ্ঘদিন ধৰি বিচাৰদিন হৈ থকা পাৰিবাৰিক বিষয়বোৰ নিষ্পত্তি কৰাৰ বাবে বা সেইখিনি সমাধান কৰাৰ বাবে ঘনিষ্ঠ বন্ধুৰ সৈতে এই বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে যুৱক যুৱতীসকলে কিছু সম্ভাৱনাৰ লাভ কৰিব আগবাঢ়ি যাবৰ বাবে টকা পইচাৰ ক্ষেত্ৰত ঘনিষ্ঠ আত্মীয়ৰ লগত বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে টকা পইচা সম্পৰ্কবোৰ বেয়া কৰিব পাৰে কিন্তু অন্যমনস্ক হোৱাৰ পৰিৱৰ্তে আজিৰ দিনটো ধৈৰ্যৰে আগবাঢ়ক বুলি কৈছে আৰু কিবা এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'লে বিশেষকৈ এনে ধৰণৰ পৰিস্থিতিত নেতিবাচক কামৰ পৰা দূৰত্ব বজাই ৰাখক কথা কওঁতে সাৱধান হওক ব্যৱসায়ত কিছু বাধা আহিব পাৰে যাৰ বাবে কিছু কাম বন্ধ হ'ব পাৰে যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিছে বা কৰে তেন্তে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ কাৰ্যালয়ত চলি থকা কাম কাজ এতিয়াৰ বাবে একে থাকিব কিন্তু বিশেষকৈ বোনাছ ভাল হ'ব বুলি কৈছে আজি বৈবাহিক সম্পৰ্কত বিশেষকৈ প্ৰেমেৰে ভৰা হ'ব প্ৰেমৰ সম্পৰ্কত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখক দিনটো আৰম্ভণি সমস্যা স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে ৰুটিনত কিছু ব্যাঘাত জন্মিব পাৰে আজি পূৰ্বপুৰুষৰ সম্পত্তি বা ইচ্ছাৰ সৈতে জড়িত বিষয়সমূহ পাৰস্পৰিক বিশেষকৈ আলোচনাৰ জৰিয়তে ডিসকাছৰ জৰিয়তে সমাধান কৰিব পৰা যাব ইয়াৰ বাবে চেষ্টা কৰি থাকিব লগতে আজি ব্যক্তিগত কাম-কাজ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'ব লাগিব যুৱক যুৱতীসকলে আজি সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপোনালোকৰ বিশেষ প্ৰচেষ্টাৰ প্ৰয়োজনীয় আজি নিজৰ ইগো আৰু খং নিয়ন্ত্ৰণ কৰক সৰু সৰু নেতিবাচক কথাবোৰক গুৰুত্ব সহকাৰে ল'ব নালাগে কৰবাৰ পৰা কোনোবা অপ্ৰীতিকৰ খবৰ বা অশুভ খবৰ পোৱাৰ বাবে মনত দুখৰ সৃষ্টি হ'ব পাৰে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা অনুকূল সময় গতিকে আপোনালোকৰ উৎসাহ কমি যাবলৈ নিদিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ ওলাইছে যদি গতিকে সময় তেওঁলোকৰ পক্ষত বুলি কৈছে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত অংশীদাৰৰ সৈতে সম্পৰ্কত কোনো ধৰণৰ তিক্ততা থাকিবলৈ নিদিব বৈবাহিক সম্পৰ্কত যথাযথ সম্প্ৰীতি থাকিব ঘৰৰ পৰিৱেশ সুখদায়ক আৰু সুষম হৈ থাকিব প্ৰেমৰ সম্পৰ্কত অধিক তীব্ৰতা থাকিব কিবা এটা সৰু সৰু কথা বতৰাক লৈ তৰ্ক বিতৰ্ক হ'ব পাৰে দিনটোৰ শেষৰ অৰ্ধত
আজি এই সময়খিনিত অতিৰিক্ত কামৰ বাবে ৰক্তচাপ আৰু বিশেষকৈ যিসকলৰ ডায়েবেটিছৰ প্ৰব্লেম আছে অতিমাত্ৰা সমস্যা বৃদ্ধি পাব পাৰে গতিকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বেষ্ট হ'ব বা গুৰুত্বপূৰ্ণ বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব লাগে অপ্ৰয়োজনীয় চিন্তাবোৰ অপ্ৰয়োজনীয় কামৰ পৰা বিশেষকৈ আঁতৰি থাকক বুলি কৈছে নিজৰ এইমৰ ওপৰত নিজৰ কৰ্মৰ প্ৰতি ফ'কাছ দিয়ক নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আপোনালোকে নতুনকৈ আমাৰ চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি আজি কিছু ভাল খবৰ পোৱাৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আপুনি কিছুমান বিশেষ সিদ্ধান্ত ল'ব যিবোৰ অদূৰ ভৱিষ্যতে আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব আজি যুৱ প্ৰজন্মৰ বাবে অপেক্ষা কৰিছে কিছু কৃতিত্ব এলাহ আৰু অসাৱধানতাৰ দৰে অভ্যাসক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব পৰিকল্পনা কৰাৰ লগতে আজি সেইবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকক মনত অত্যধিক মানসিক চাপ দিলে বা টেনচনবোৰ লৈ থাকিলে আপোনালোকৰ টোপনিৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে আজি ঘৰখনত কোনো বিষয়ক লৈ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে সৰু সৰু কথাবোৰক বিশেষকৈ আওকাণ কৰক ধৰি ৰাখিলে সমস্যা হ'ব পাৰে আজি প্ৰভাৱশালী ব্যৱসায়িক লগ পোৱাটো সুযোগ পালে বিশেষকৈ লগে লগে সেইখিনি দখল কৰক জানিবৰ বাবে আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক চিন্তা কৰি আগবাঢ়ক নিশ্চয়কৈ উপযুক্ত সমৰ্থন পাব ভাল এটা ফলাফল দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ সামৰ্থ্যৰ বাবে ব্যৱসায়ত বহুতো গুৰুত্বপূৰ্ণ ইতিবাচক পৰিৱৰ্তন আহিব যি কামৰ অগ্ৰগতিত সহায় হ'ব আজি আপোনালোকৰ কামত অফিচৰ বছ বা আপোনালোকৰ অফিচাৰ বা আপোনালোকৰ উচ্চপদস্থ বিষয়াসকল সন্তুষ্ট হ'ব আজি ঘৰতে থকা যি ধৰণৰ সমস্যা ঘৰত চলি থকা যি ধৰণৰ পাৰিবাৰিক বিশৃংখল এটা ৰুটিন সেইখিনি আপোনালোকে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে সমাধান কৰি সমস্যাবোৰ অতি সোনকালে নিয়ন্ত্ৰণলৈ আনিব পাৰিব প্ৰেমৰ সম্পৰ্কত সোমাই বিশেষকৈ যুৱক যুৱতীসকলে বেছি সময় নষ্ট কৰিব নালাগে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত অলাসতা বা ক্লান্তিৰ দৰে বা ভাগৰুৱাৰ যি সমস্যাৰ আপোনালোকৰ অনুভৱ কৰিব পাৰে পৰিৱৰ্তিত বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক বুলি কৈছে আজি ফোন কলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে যিটো আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে উপহাৰ আদান প্ৰদানো হ'ব আজি কোনো বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'লে বা কিবা এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে শান্ত হৈ থাকক ধৈৰ্যৰে সমস্যাবোৰ সমাধান কৰাৰ বাবে মনোনিৱেশ কৰক প্ৰকৃতিৰ লগত আৰু ধ্যান ধাৰণাত কিছু সময় কটালে শান্তি পাব যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে কাৰণ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ ব্যৱসায়ৰ স্থবিৰ হৈ থকা কিছুমান কাম পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনা আছে গতিকে চেষ্টা কৰি থাকিব যিকোনো কাগজ পত্ৰ সাৱধানে কৰক নিযুতে লোকে কোনো ধৰণৰ বোনাছ বা পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ভ্ৰমণ আদিৰ সুযোগো আজিৰ দিনটোত আপোনালোকৰ বাবে উপলব্ধ হ'ব বৈবাহিক সম্পৰ্কত মধুৰতা আৰু সমন্বয়ৰ বাবে ঘৰখনত দিনটোৰ শেষৰ দলৈ সুখ আৰু শান্তিৰ এটা পৰিৱেশ সৃষ্টি হ'ব আজি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ক'ৰবাত ওলাই যাব পাৰে লগ পাব পাৰে বুলি কৈছে বা ইজনে সিজনৰ অনুভৱক সন্মান কৰিব বুজি পাব বুলি কৈছে ভাগৰ আৰু দুৰ্বলতাৰ বাবে দিনটোৰ শেষৰ দলৈ স্বাস্থ্যৰ ওপৰত অলপ নিগেটিভ প্ৰভাৱ পৰিব পাৰে কামৰ লগতে স্বাস্থ্যৰ যত্ন লওক যিমানে কাম নকৰক কিয় নিজৰ হেল্থৰ প্ৰতি কিন্তু আপোনালোকে কেয়াৰফুল হ'ব লাগিব ধ্যান দিব লাগিব নিজৰ শৰীৰটোৰ বাবে শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি আজি গ্ৰহৰ অৱস্থান ধনাত্মক পৰিৱৰ্তন ঘটিছে ভাল সুযোগৰ সুবিধা ল'বলৈ সক্ৰিয় হওক অৰ্থাৎ এক্টিভ হৈ থাকিবলৈ কৈছে নতুন তথ্য আহৰণৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব ইয়াৰ দ্বাৰা আপোনালোকৰ জ্ঞান আৰু ব্যক্তিত্বৰ বৃদ্ধি পাব আজি আত্মীয় বা ঘৰখনৰ মংগলৰ খবৰ পাব পাৰে কিবা এটা ভাল খবৰ আহিব পাৰে ঘৰখনত যিকোনো অপ্ৰয়োজনীয় ভ্ৰমণ সময় আৰু ধনৰ অপচয় হ'ব পাৰে গতিকে অপ্ৰয়োজনীয় ভ্ৰমণবোৰ পৰিহাৰ কৰক সেইখিনি ক্ষেত্ৰত আপোনালোকৰ টাইমখিনিও এনেই যাব আৰু ধনো আপোনালোকৰ খৰচ হ'ব পাৰে টকা পইচাৰ অযথা অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে আজি মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত বা কথা পাতোতে হওক কিছুমান সিদ্ধান্ত লওঁতে হওক বিশেষকৈ এই সময়খিনিত সাৱধান হওক যদি আপুনি কিবা এটা কামৰ বাবে ঋণ আদি ল'বলৈ চেষ্টা কৰিছে তেন্তে অলপ গুৰুত্ব সহকাৰে চিন্তা কৰাৰ প্ৰয়োজন আছে শিশুৰ সমস্যা সমাধানৰ বাবে আপোনালোকৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয় ব্যৱসায়ৰ বাবে এটা ডাঙৰ কথা আপোনালোকৰ চূড়ান্ত কৰিব পাৰে একেলগে কাম কৰিলে বিশেষকৈ কামবোৰ ভাল হৈ থাকিব ব্যৱসায়িক দলৰ সৈতে যোগাযোগ ৰাখক আজি অফিচত বা কৰ্মক্ষেত্ৰত এটা দলত কাম কৰাটো সুবিধাজনক হ'ব বুলি কৈছে আজি কাৰো লগত অপ্ৰয়োজনীয় তৰ্ক লিপ্ত নহ'ব পৰিয়াল ব্যৱস্থা ভাল হ'ব বহুদিনৰ মূৰত আত্মীয়ক লগ পালে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব
বৰ্তমান সময়ত যিমান পাৰে সিমান আপোনালোকে তৰল পদাৰ্থ খাওক, পানী খাওক বুলি কৈছে। ৰক্তচাপ আৰু চেনিৰ মাত্ৰা আপোনালোকে পৰীক্ষা কৰক, অৰ্থাৎ আপোনালোকৰ যিসকল চুগাৰৰ প্ৰব্লেম আছে তেওঁলোকে নিজৰ পৰীক্ষা কৰাই ল'ব লাগে। ভাল সময়ত যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কোনো বিষয় চলি আছে তেন্তে আজি সেইখিনি সমাধান পোৱা যাব। যাৰ বাবে আপুনি অলপ মনত চলি থকা যি ধৰণৰ মানসিক টেনশ্যন বা চিন্তাবোৰ সেইখিনি আপোনালোকৰ ক্ষেত্ৰত আপুনি শান্তি মানসিকভাৱে আপোনালোকে ফ্ৰী অনুভৱ কৰিব বা আপোনালোকে মুক্ত অনুভৱ কৰিব। ধৰ্মীয় ব্যক্তিক আপোনালোকে লগ পালে আপোনালোকৰ যি ব্যক্তিগত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব। আজি কেতিয়াবা কথা বতৰাৰ সময়ত বিশেষকৈ আপোনাৰ মুখৰ পৰা এনেবোৰ কথা ওলাই আহিব পাৰে যিবোৰ সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে কথা কওঁতে বহুত বেছি চাই চিতি ক'ব। গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন আদি ব্যৱহাৰ নকৰিব। আজি খং আৰু বিশেষকৈ আপোনালোকৰ যি আৱেগ বা ইগ' ভাৱবোৰ নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয়। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা হ'ব আৰু বহু পৰিমাণে সফল হ'ব। আজি আপোনালোকৰ কাম কাজ কাৰো লগত শ্বেয়াৰ নকৰিব। শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটত অতি সাৱধানে ধন বিনিয়োগ কৰক বুলি কৈছে। আজি পৰিয়ালত সুখ আৰু শান্তি থাকিব, প্ৰেমৰ সম্পৰ্কত ভাল হ'ব। কিন্তু মনত ৰাখিব এইবোৰে আপোনালোকৰ কেৰিয়াৰ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব নালাগে। গতিকে প্ৰেমৰ ক্ষেত্ৰত অলপ ধ্যান ৰাখিব, নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু ফ'কাছ দিয়ক। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ ইতিবাচক মনোভাৱ থকাটো অতিকৈ প্ৰয়োজনীয়। প্ৰকৃতিৰ সৈতেও কিছু সময় কটাওক বুলি কৈছে, ধ্যান ধাৰণাৰ সহায় লওক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো আজি চাইছে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ আশাবোৰ সোনকালে পূৰণ হওক। সদায় ভালে থাকক, কুশলে থাকক। কুম্ভ ৰাশি, গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে আজি অনুকূল। ইয়াৰ সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। ঘৰুৱা ব্যৱস্থাৰ লগত জড়িত যিকোনো কাম আজি সম্পূৰ্ণ হ'ব পাৰে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ বিশেষ প্ৰকল্পত উপযুক্ত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কষ্ট কৰক, নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা আজিৰ দিনটোত ল'ব নালাগে কুম্ভ ৰাশি জাতক জাতিকাসকলে, নহ'লে মাথাৰ বিষ আপোনালোকৰ হ'ব পাৰে। অন্যথা কৰ্মৰ চাপ বা কামৰ চাপ আপোনালোকৰ বাবে মানসিক চাপ আপোনালোকৰ থাকিব, চিন্তাৰ কাৰণ হ'ব পাৰে। এই সময়ত শিশুসকলকো বা ল'ৰা ছোৱালীকো সঠিক পথ প্ৰদৰ্শন কৰাটো গুৰুত্বপূৰ্ণ। পৰিয়ালৰ বাবে সময় উলিয়াওক। যদি আপুনি যাত্ৰা কৰে তেন্তে আজি আপোনালোকৰ লাগেজৰ বিশেষ যত্ন লওক, নিজৰ বস্তু বাহানিৰ যত্ন লওক। ব্যৱসায় দৃষ্টিকোণৰ পৰা জনসংযোগ আৰু বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিব লাগে। কৰ্মৰ ক্ষেত্ৰত সুৰক্ষা নিয়ম মানি চলিব লাগে। আমদানি ৰপ্তানিৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজি কৰ্মচাৰীৰ চাকৰিত ক্লায়েণ্টৰ লগত কাজিয়া হ'ব পাৰে বা কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক আচৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। ঘৰৰ ব্যৱস্থা সুখদায়ী কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে। আজি দিনটোৰ প্ৰথম ভাগত ঋতু অনুসৰি খাদ্য আচৰণ বজাই ৰাখক। গধুৰ আৰু মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক বুলি কৈছে। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলে আজি আপোনালোকৰ বিশেষকৈ কষ্ট আৰু সামৰ্থ্য অনুসৰি ফলাফল পাবলৈ গৈছে। গতিকে যিমান পাৰে হাৰ্ড ৱৰ্কিং কৰক, কষ্ট কৰক, দেহেকেহে লাগক বুলি কৈছে। যদি ঘৰখনৰ সজ্জাৰ বা পৰিৱৰ্তনৰ লগত জড়িত কোনো পৰিকল্পনা কৰি আছে বা প্লেনিং কৰিছে তেন্তে বাস্তুৰ নিয়মাৱলী আপোনালোকে ব্যৱহাৰ কৰাটো লাভজনক হ'ব বুলি কৈছে। এই সময়ৰ সম্পূৰ্ণ সৎ ব্যৱহাৰ কৰক। দিনটো কেতিয়াবা কিবা এটা ওপৰত বিশেষকৈ কথাৰ ওপৰত কাৰোবাৰ ওপৰতে হওক আপোনালোকৰ কিছু অত্যধিক জেদি বা সন্দেহ থাকিলে ক্ষতি হ'ব পাৰে। সেয়ে সময় অনুসৰি নিজৰ আচৰণ আৰু চিন্তাত নমনীয় হৈ থকাটো গুৰুত্বপূৰ্ণ। মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত উপযুক্ত শব্দৰ ব্যৱহাৰ কৰক। গ্ৰহৰ অৱস্থান স্বাভাৱিক। আজি আপোনালোকৰ ব্যৱসায়ত কোনো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰিব, কাৰণ বৰ্তমান কোনো লাভৰ আশা কম আছে। গতিকে যিদৰে চলি আছে তেনেধৰণে আপোনালোকে চলাই নিয়ক বুলি কৈছে। লেনদেন সম্পৰ্কৰ বিষয়ত সামান্য ভুল হ'লে নিজৰ ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আৰু ঘৰৰ সকলো সদস্য উল্লাস আৰু সুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। বৰ্তমান পৰিৱেশৰ বাবে একেবাৰে অসাৱধান নহ'ব। ঋতু অনুসৰি খাদ্য আৰু ৰুটিন বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1। ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, জয় হনুমান। মীন ৰাশি, আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন, সাৱধানে চলাৰ দিন বুলি কৈছে। টকা পইচাৰ লগত জড়িত কিছু কাম হ'ব, যিকোনো বিশেষ উদ্দেশ্যত বিশেষকৈ আজি সমাধান আপোনালোকে পাব পাৰে। মানসিকভাৱে শিথিলতা অনুভৱ কৰিব। কোনোবা এটা অনুষ্ঠান বা পাৰ্টিত ব্যস্ত থাকিব পাৰে কিছু লোকে। আজি আপোনালোকৰ যোগাযোগসমূহ গঢ়ি তোলাত মনোনিৱেশ কৰক। অত্যধিক আত্মকেন্দ্ৰিক হোৱাটোৱে আপোনালোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। কোনো ধৰ্মীয় উৎসৱৰ সময়ত ভুল বুজাবুজিৰ বাবে কাৰোবাৰ লগত কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা বা তৰ্কৰ পেচালৰ পৰা নিজকে আঁতৰাই ৰখাটো ভাল হ'ব বুলি কৈছে। মানসিক চাপত কোনো খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে।
টেনশ্যনত কিবা এটা সিদ্ধান্ত তৎক্ষণাত লৈ ল'ব নালাগে, নহ'লে নিজৰে ক্ষতি হ'ব পাৰে। কামত যথেষ্ট গুৰুত্ব আৰু একাগ্ৰতাৰ থকাটো কিন্তু আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে যথেষ্ট প্ৰয়োজনীয় বুলি কৈছে। অসাৱধানতাৰ বাবে যিকোনো ডাঙৰ অৰ্ডাৰ ব্যৱসায় ক্ষেত্ৰত বাতিল হ'ব পাৰে, যাৰ বাবে আৰ্থিক লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে। চৰকাৰী কাগজ পত্ৰ ভালদৰে সংগঠিত কৰি ৰাখক। চৰকাৰী কাম কাজখিনিৰ ক্ষেত্ৰত আপোনালোকৰ বৃহৎ খৰচো হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু সহযোগিতা থাকিব। যিসকল অবিবাহিত মানুহ আছে বা জাতক জাতিকা আছে তেওঁলোকৰ বাবে ভাল সম্পৰ্কৰ অহাৰ সম্ভাৱনা আছে। দিনটোৰ প্ৰথম ভাগত সুষম খাদ্যৰ লগতে শাৰীৰিক আৰু পৰিশ্ৰম বিশেষকৈ আপোনালোকে ব্যায়ামৰ দৰে কথাবোৰত গুৰুত্ব দিব লাগে। স্বাস্থ্য নিশ্চয়কৈ ভাল হৈ থাকিব। আজি আপোনালোকক সংগঠিত আৰু শক্তিশালী কৰি ৰাখক নিজৰ মনটোক। প্ৰতিকূল পৰিস্থিতিটো আপুনি সমস্যাৰ সমাধান বিচাৰিবৰ বাবে চেষ্টা কৰিব বুলি কৈছে। এই সময়খিনিত উপাৰ্জনৰ উৎস বৃদ্ধি হ'ব আৰু কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ নিমন্ত্ৰণো পাব পাৰে বা আপোনালোকে কিবা এটা দানো দিব পাৰে বুলি কৈছে। খৰচ বেছি হৈ থাকিব আজি, ইয়াৰ কৰ্তন কৰাটো সম্ভৱ নহ'ব। নিজৰ বিষয়ে কোনো বিশেষ তথ্য কোনো অচিনাকি ব্যক্তি কিন্তু একেবাৰে দিব নালাগে, নহ'লে কোনোবাই আপোনালোকক প্ৰতাৰণা কৰিব পাৰে, দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। বৰ্তমান সময় তেনেকুৱা, গতিকে সকলো কথা সকলো ব্যক্তিৰ আগতে শ্বেয়াৰ কৰি দিব নালাগে, প্ৰকাশ কৰিব নালাগে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত বিশেষকৈ অধিক মনোনিৱেশ কৰিব লাগে। এলাহক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আধিপত্য থাকিব, কিন্তু যিকোনো ঠাইতে অতি সাৱধানে বিনিয়োগ কৰক। টকা পইচাৰ বিনিয়োগ কৰোঁতে কিন্তু সতৰ্কতা অৱলম্বন কৰক। সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে নিজৰ কামৰ প্ৰতি সতৰ্ক হোৱাত অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। চৰকাৰী কাম কাজত কোনো ধৰণৰ খৰখেদাৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে। এই সময়খিনিত কৈছে যে ঘৰ আৰু ব্যৱসায় দুয়োটাতে আপোনালোকৰ বুজাবুজি থাকিব, মিলাপ্ৰীতি থাকিব, পৰিয়ালত সুখ আৰু শান্তি থাকিব। যদি আপোনালোকৰ উচ্চ BP বা ডায়েবেটিছৰ সমস্যা আছে বা প্ৰেছাৰৰ কিছু সমস্যা, তেন্তে সাৱধান হওক বুলি কৈছে। লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে বৰ্তমান মীন ৰাশি জাতক জাতিকাসকলে। আজি মীন ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ খাদ্য খোৱাৰ ক্ষেত্ৰত বহুত বেছি সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। বিশেষকৈ আজি মাতৃৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰতো আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকৰ অলপ দুখ বা আপোনালোকৰ আৱেগিক হৈ পৰিব পাৰে, গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু বহুত বেছি কেয়াৰফুল হওক বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আজি মীন ৰাশি জাতক জাতিকাসকলে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইকে এটা ছাবস্ক্ৰাইবে আমাৰ মনোবল বঢ়োৱাত সহায় কৰে। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, জীৱনটো ৰঙীন হৈ পৰক। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। যিকোনো সিদ্ধান্ত লওঁতে সাৱধানে আজি লওক, নিশ্চয়কৈ উপকৃত হ'ব। সদায় নিজৰ মনত সাহস ৰাখিব, কনফিডেন্স ৰাখিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে অকণমান সময় উলিয়াই ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব। ওম নমঃ শিৱায় জয় মা লক্ষ্মী।